জেঠৰ মাহ সোমোৱাৰ লগে লগে সকলোৱে ব্যস্ত হৈ আছে। কঠীয়া সিঁচিছে, মাটি চহাইছে। নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আছোঁ বিনাশ ভিডিঅ' বনাই। সঁচাকৈ জেঠৰ মাহ বুলি ক'লে সকলোৰে মনত আনন্দ আৰু উগুল থুগুল দুটা শব্দ মই প্ৰকাশ কৰিছোঁ। আনন্দ আৰু উগুল থুগুল। এইকাৰণে আনন্দ, জেঠৰ মাহ সোমোৱাৰ লগে লগে আকৌ আমাৰ খেতিপথাৰত নামিব হ'ল। কিন্তু উগুল থুগুল এইটোৱে, মই কঠীয়াডৰা কেতিয়া সিঁচিব পাৰিম, কেনেকৈ সোনকালে মাটি চহাই মৈয়াই পেলানি কেনেকৈ সোনকালে পথাৰত কঠীয়া সিঁচিব পাৰি, তাৰ কাৰণে মানে উগুল থুগুল আৰু আনন্দ যে আকৌ আহিলে আমাৰ খেতিপথাৰ। সঁচাকৈ বন্ধুসকল, একদম মানে সেইফালে চাওক ট্ৰেক্টৰৰ শব্দ শুনিছে নহয়, ট্ৰেক্টৰ সৰু কোপেটাই মানে সেইফালে চলি আছে। আৰু আমাৰো কঠীয়া পাৰিলোঁ দেখিছে বন্ধুসকল, এয়া কঠীয়া পাৰিলোঁ চাওক, 2ডৰা 3ডৰা 4ডৰা মানে পাৰিলোঁ আগতে। আৰু আজি বৰা চকা পাইছোঁ এইডৰাত, দেখিছে নহয় বন্ধুসকল। মানে বৰা চকাটো লাগিব, এইটো পূৰা 1 নম্বৰ মানে লাগিবই। আজি ধৰক চকুৱা লাগিব, বৰা লাগিব, যিহেতু বিহুটো আহিলে বৰা পিঠা খাবলৈ লাগিব, চকুৱা চাউল লাগিব, বুজিছে বন্ধুসকল। সঁচাকৈ মানে এটা ভাবিব নোৱাৰা অনুভৱ। আৰু কিছুদিনৰ পাছত এই পথাৰখনত গোটেই ট্ৰেক্টৰে ভৰি আৰু পথাৰ সকলোৱে মাটি চহাত ব্যস্ত হৈ থাকিব। আৰু তাৰপিছতে এই পথাৰডৰাত ভূঁই ৰোৱাত ব্যস্ত হৈ থাকিব সকলোৱে। সেইকাৰণে কৈছোঁ মনত আনন্দ আৰু উগুল থুগুল, সেইকাৰণে মই এই শব্দ দুটা ব্যৱহাৰ কৰিছোঁ বন্ধুসকল। চাওক এইফালে এজাৰ ফুলিছে, কি ধুনীয়াকৈ এজাৰ ফুলিছে। এইফালে ফুলিছে বন্ধুসকল সোণাৰু, বিলাতী সোণাৰু এজোপা চাওক বন্ধুসকল, এজাৰ ফুলিছে, কি ধুনীয়াকৈ ফুলিছে। সঁচাকৈ দেই, প্ৰকৃতি কি যে মনোমোহা মনোৰম দৃশ্য এইবিলাক, মানে সঁচাকৈ ভাবিলে মানে ভাষাৰে বুজাব নোৱাৰা মানে দৃশ্য। ইমান ধুনীয়াকৈ ফুলিছে চাওক গছজোপাত। এতিয়া কমকৈ ফুলিছে, কিন্তু আৰু কিছুদিনৰ পাছত এই গছজোপাত একদম ভৰ্তি হৈ এজাৰ ফুল ফুলি থাকিব। এইফালে এইজোপাতো তেনেধৰণে সোণাৰু ফুল ফুলি থাকিব বন্ধুসকল। সঁচাকৈ এটা মানে প্ৰকৃতিৰ একদম মানে মনোমোহা দৃশ্য, বিৰল দৃশ্য এইটো মানে বন্ধুসকল, একদম ভাষাৰে বুজাব নোৱাৰা দৃশ্য। প্ৰকৃতিয়ে আমাক কি দিয়া নাই। আজি আমি খেতি কৰি খাইছোঁ, আজি তামোল বিভিন্ন ধৰণৰ পৰা আমি প্ৰকৃতিৰ পৰা পাই আছোঁ। আজি উশাহ নিশাহৰ পৰা আদি কৰি প্ৰত্যেকটো বস্তু আমি এটা সুন্দৰ পৰিৱেশ পাইছোঁ প্ৰকৃতিৰ পৰা। সঁচাকৈ বন্ধুসকল ভাষাৰে বুজাব নোৱাৰা এটা দৃশ্য। চাওক এয়া আমাৰ কঠীয়া পাৰি থৈছোঁ, এইবিলাক দেখিছে বন্ধুসকল। মানে এইফালে সেইখন ট্ৰেক্টৰ দেখিছে বন্ধুসকল, ট্ৰেক্টৰখনে ধেৰকৈ ট্ৰেক্টৰ হাল বাই আছে, দেখিছে বন্ধুসকল। সেইখন চাওক সৰু কোপেটা ট্ৰেক্টৰে হাল বাই আছে, চাওক বন্ধুসকল কি ধুনীয়া। কিছুদিনৰ পাছত এইখন গোটেই পথাৰখন মানে কি ক'ম আৰু, ভূঁই ৰোৱাত ব্যস্ত হৈ থাকিব বন্ধুসকল। আমি যদি এনেকৈ যদি থাকোঁ, সঁচাকৈ বন্ধুসকল চাওক কি ধুনীয়া লাগিছে চাওক বন্ধুসকল। এতিয়া কিছু কম ফুলি আছে, কিন্তু যেতিয়া গোটেই গছজোপা ডাল ভৰি ফুলিব তেতিয়া কিমান সুন্দৰ লাগিব চাওক বন্ধুসকল। সঁচাকৈ ভাষাৰে বুজাব নোৱাৰা। চাওক সেই এই জেগা সৰু সৰু চৰাই এটা উৰি গৈছে, এইগাল দেখিছে মানে বন্ধুসকল কি ক'ম, মানে ভাষাৰে এটা বুজাব নোৱাৰা পৰিৱেশ চাৰিওফালে হৈ যাব আৰু হৈ আছে গোটেই পৰিৱেশ বন্ধুসকল। চাওক এয়া দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আৰু আপোনালোকে বহুত মৰম দিছে, বহুত মানে আপোনালোকে মোক সহায় কৰিছে, মৰম দিছে, আপোনালোকলৈ বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে যেনেকৈ মোক মৰম চেনেহ সহায় দি গৈছে, আৰু অনাগত দিনত আপোনালোকে মৰম চেনেহ সহায় দি যাব। আৰু যদি আপোনালোকে কোনোবাই যদি মোৰ এই ফেচবুক পেজটো যদি ফ'ল' কৰা নাই, আপুনি ফ'ল' কৰি দিব। আৰু মোৰ যদি ইউটিউব চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে একদম মানে সহজে চাবলৈ পায়। কিন্তু মই কোনো এটা মানে ধুনীয়া এডিটিং কৰি কিবা কৰি মই ভিডিঅ' নবনাওঁ। মই জাষ্ট ক্লিপকেইটা খুৱাই যাওঁ, খুৱাই যোৱাৰ পাছত কিবা যদি বেয়া ৱৰ্ড বা বেয়া দৃশ্য তাত উঠে, সেই দৃশ্যকেইটাহে মই কাটি কুটি আপোনালোকে পোনে পোনে সেই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াওঁ। আৰু আপোনালোকে মৰম চেনেহ দিয়াৰ বাবে আপোনালোকে বহুত ধন্যবাদ। আৰু অনাগত দিনত আপোনালোকে এনেকৈ মৰম চেনেহ দি যাব বুলি আশা কৰিলোঁ বন্ধুসকল।